দেশতকৈ মোমাই ডাঙৰ নহয়। এই অধ্যায় আৰম্ভ হৈছিল 1666 চনত। মোগল সেনাপতি মীৰ জুমলাৰ কুদৃষ্টি পৰিছিল অসমৰ ওপৰত। তেতিয়াই আৰম্ভ হৈছিল এখন সংঘৰ্ষ। সেই সংঘৰ্ষত মোগল সন্মুখীন হৈছিল এটা পৰ্বত সদৃশ সংকল্প। তেওঁৰ সেই সংকল্পৰ বাবে তেওঁৰ নামটো ইতিহাসত সোণালী আখৰেৰে লিখা হৈ গ'ল। যিজনে মৃত্যুক সন্মুখত দেখিলে হাঁহি দিব পাৰে, হাৰিম বুলি যিজনে ভয় নকৰে, কেৱল মাত্ৰ চাৰিওফালে জয় জয় জয়। এই কাহিনীটো সেইজনৰ। যি স্বদেশক নিজৰ প্ৰাণতকৈও ভাল পোৱা এজন তেজাল সাহসী যোদ্ধা। তেওঁ অসমক ৰক্ষা কৰাই নহয়, তেওঁ মোগলৰ অহংকাৰ ভৰিৰে মোহাৰি নিঃশেষ কৰি পেলাইছিল। সেইজনেই হ'ল বীৰ লাচিত বৰফুকন। লাচিত বৰফুকন। লাচিত বৰফুকন ই কেৱল এটা নাম নহয়। লাচিত বৰফুকন নামটো অসম আৰু অসমীয়াৰ আয়ুস ৰেখা। প্ৰতিজন অসমীয়াৰ কলিজাত যেতিয়ালৈকে লাচিত বৰফুকন নামটো লিখা হৈ থাকিব, তেতিয়ালৈকে অসমীয়াৰ শৰীৰৰ নোম এডালো কোনো বেকা কৰিব নোৱাৰিব। অসমৰ আহোম সন্তান লাচিত বৰফুকনৰ নামটো অসমক ভালপোৱা প্ৰতিগৰাকী সৈনিকৰ বাবে সেনাপতি। প্ৰজন্মৰ